পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰথম গোট পৰীক্ষা 2025-26 মই 1 নম্বৰীয়া প্ৰশ্ন উত্তৰকেইটা কৈ দিবলৈ ওলাইছোঁ। এটা শুদ্ধ উত্তৰ বাছি উলিওৱা দিছে। সংখ্যা লিখিবলৈ মুঠতে কেইটা অংক ব্যৱহাৰ কৰা হয়? অৰ্থাৎ আমি সংখ্যা লিখিবলৈ কি অংক ব্যৱহাৰ কৰোঁ? 0 পৰা 9 লৈ, অৰ্থাৎ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 কেইটা আছে? টোটেল 10টা আছে। গতিকে বি নম্বৰ অপশ্যনটো হ'ব। কোনটো স্থানৰ নিজামান আৰু স্থানমান একে হ'ব? গতিকে একক স্থানৰ অংকটো। 100ৰ পূৰ্বৱৰ্তী সংখ্যাটো লিখা। 100ৰ পূৰ্বৱৰ্তী মানে আগৰ। 100ৰ আগৰ সংখ্যাটো হ'লে 100ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব? 99। গতিকে ইয়াৰে চি অপশ্যনটো হ'ব। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আমি জানো, পূৰ্ণ সংখ্যাবিলাক কিহৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। 0, 1, 2, 3, 4। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0, বি। এইচ আখৰটোৰ কিমানডাল সমমিতি অক্ষ থাকিব? এইচ আখৰটোৰ সমমিতি অক্ষ আমি ইয়াক সমানে এনেকৈ ভাগ কৰিব পাৰোঁ আৰু এনেকৈ ভাগ কৰিব পাৰোঁ। দুই ধৰণে ভাগ কৰিব পাৰোঁ। তেতিয়াহ'লে ইয়াৰে সমমিতি অক্ষ কেইডাল আছে? 2ডাল হ'ব। এতিয়া শুদ্ধ নে অশুদ্ধ লিখিব দিছে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 0 বুলি দিছে। আমি এটা কথা জানো, স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1, কিন্তু ইয়াতে 0 দিছে। গতিকে এইটো অশুদ্ধ। ঠিক তেনে 99ৰ পৰৱৰ্তী সংখ্যাটো হ'ল, 99ৰ পৰৱৰ্তী বুলি ক'লে পিছৰ সংখ্যাটো, অৰ্থাৎ 99ৰ পিছৰ সংখ্যাটো 1 যোগ কৰিলে কিমান পাম? 100। গতিকে 100 এইটো শুদ্ধ। ঠিক তেনে এটা বৰ্গ সুষম চতুৰ্ভুজ, অৰ্থাৎ সুষম হ'ব লাগিলে প্ৰতিটো বাহু কি হ'ব লাগে? সমান হ'ব লাগে, বা প্ৰতিটো কোণ সমান হ'ব লাগে, তেতিয়া সুষম হয়। এতিয়া এটা বৰ্গ এটা সুষম চতুৰ্ভুজ, গতিকে এইটো শুদ্ধ। যিকোনো দুটা বৃত্ত সদায় সদৃশ। গতিকে সদৃশ মানে দেখাত একে, সৰু ডাঙৰৰ কথা নাই, একে দেখাত হ'লেই সদৃশ হ'ব। গতিকে যিকোনো দুটা বৃত্ত সদায় সদৃশ, এইটো সত্য। আন্তৰ্জাতিক পদ্ধতিৰ সংখ্যা লিখোঁতে সোঁফালৰ পৰা 3টা স্থানৰ মূৰে মূৰে কমা দিয়া হয়। গতিকে আমি আন্তৰ্জাতিক পদ্ধতিত লিখোঁতে 3টা স্থানৰ মূৰে মূৰে কমা দিওঁ, এইটো সত্য। তাৰ খালী ঠাইবোৰ কৰিব দিছে 4, 3, 2, 6, 9, 1 আৰু 9, 6, 7, 2, 3। ইয়াৰে আমাৰ চিন বহুৱাব দিছে গ্ৰেটাৰ দেন, ইকুৱেল, লেছ দেন। এতিয়া ইয়াৰ কোনটো ডাঙৰ? আমি ডাঙৰ কোনটো সৰু কোনটো জানিব লাগিলে ইয়াতে কেইটা অংক আছে? 6টা অংক। ইয়াতে কেইটা অংক আছে? 5টা অংক। দেখতে ই ডাঙৰ, তেতিয়াহ'লে গ্ৰেটাৰ দেন চিনটো বহিব। ইয়াতে এতিয়া আছে 10, 10 আৰু 4, অৰ্থাৎ 20 আৰু 4, 24। ইয়াতে আছে 20 আৰু 9, 29। তেতিয়াহ'লে কোনটো ডাঙৰ? 29টো ডাঙৰ, এইটো ডাঙৰ। গতিকে লেছ দেন চিনটো হ'ব। ঠিক তেনে 0ৰ লগত 50 ইনটু কৰিলে 0 হয়। ইয়াতে আকৌ 50 ইনটু 1 দিয়া আছে। গতিকে 50 লগত 1 পূৰণ কৰিলে 50 হয়। গতিকে 50টো 0তকৈ ডাঙৰ, তেতিয়াহ'লে এইটো লেছ দেন চিন হ'ব। ঠিক তেনে 3, 3, 0, 0, 0, 0, 0 আৰু 3, 0, 0, 0, 0, 0, 3। ইয়াতেও কেইটা অংক আছে? 3, 6, 7টা অংক। ইয়াতেও 3, 6, 7টা অংক আছে। দুয়োটাত অংক সমান। এতিয়া প্ৰথম চাবা 3টো, ইয়াতেও 3 আছে। দ্বিতীয়তে 3 আছে, ইয়াতে 0 আছে। গতিকে এইটো হ'ব ডাঙৰ, গতিকে গ্ৰেটাৰ দেন চিন বহিব। 10 লাখ 1 মিলিয়ন, এইটো 10 লাখ 1 মিলিয়নৰ সমান, তেতিয়াহ'লে এইটো ইকুৱেল চিন বহিব। নেক্সট আছে খালী ঠাই পূৰ কৰা। 1, 5, 6, 9, 3 ইনটু কিমান ইনটু কৰিলে 0 হ'ব? অৰ্থাৎ যি সংখ্যাই নহওক 0 যদি পূৰণ কৰি দিওঁ আমি 0 হয়, তেতিয়াহ'লে ইয়াতে খালী ঠাইত কি বহিব? এইখিনিত 0 বহিব। ঠিক তেনেকৈ ইয়াতে 1ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো হয়। অৰ্থাৎ ইয়াতে 3, 9, 6, 4, 0 আছে, তাৰ লগত 1 পূৰণ কৰিলে সেইখিনিয়ে হয়। তেতিয়াহ'লে ইয়াতে 3, 9, 6, 4, 0 হ'ব। ঠিক তেনেকৈ এৰ লগত a ইনটু 1 ইকুৱেল টু কি হ'ব? 1ৰ লগত যি সংখ্যাই পূৰণ নকৰা কিয় সেই সংখ্যাটো হয়। গতিকে এটোৱে হ'ব। 10 ইনটু 20 প্লাছ 30, ইফালে আছে 20 ডেছ ইনটু 20 প্লাছ ডেছ 10 ইনটু 30 দিয়া আছে। এইটো বিতৰণ বিধি প্ৰয়োগ হৈ আছে। গতিকে ইয়াতে 10 বহিব। ঠিক তেনেকৈ তাৰপিছততো 25 ইনটু 15 আৰু ইফালে আছে 25, এইটো অৰ্থাৎ বিনিময় হৈ আছে। তেতিয়াহ'লে ইয়াতে কোনটো বহিব? 15 বহিব। এনেকৈ আমি খালী ঠাইকেইটাও পূৰ কৰিব পাৰোঁ। এইদৰে মই 1 নম্বৰীয়া প্ৰশ্নকেইটা তোমালোকক দিলোঁ। এইকেইটা ভালদৰে চাবা। এইকেইটা এতিয়া বুলি নহয়, আগলৈকো তোমালোকৰ দৰকাৰ হ'ব। গতিকে এইবিলাক নিয়ম তোমালোকে চাই থবা বুলি আশা কৰি ইমানতে ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।